শংকৰদেৱ গুৰুজনাই কৈছিল যে মই যিকোনো মাংস খাব পাৰোঁ। নমস্কাৰ, মই সঞ্জীৱ শইকীয়া। আজি ভিডিঅ' প্ৰসংগটো হৈছে এজন ব্যক্তি যিজনে আমাৰ শংকৰদেৱক এটা তুচ্ছ তাচ্ছিল্য বাক্য কৈছে। সেই বাক্যটো হৈছে যিজন আমাৰ শংকৰদেৱে বিৰোধত গৈছিল। সেই বিৰোধটো হৈছে বলি প্ৰথাত তেওঁ মানি লোৱা নাছিলে শংকৰদেৱে, আৰু তেওঁ কোনটো সতেৰে মাংস মানি ল'ব, মাংস খোৱা কথাটো। কিন্তু এই ব্যক্তিজনে মাংস খোৱা কথা শংকৰদেৱে উল্লেখ কৰিছে। তেওঁ কৈছে কি শুনক। শংকৰদেৱ গুৰুজনাই কৈছিল যে মই যিকোনো মাংস খাব পাৰোঁ, মই হজম কৰিব। মূল কাহিনীটো হৈছে কি, তেওঁ কোনখন শাস্ত্ৰত, কোনখন ভাগৱতত, কোনখন ধৰ্মপুথিত লিখা আছে দেখুৱাই দিব লাগিব আমাৰ স্পষ্টভাৱে যে শংকৰদেৱে মাংস খোৱা কথা উল্লেখ আছে। তেওঁ যদি দেখুৱাই দিব নোৱাৰে তেনে অসমবাসীৰ ওচৰত তেওঁ আঁঠুকাঢ়ি সেৱা কৰক, ক্ষমা খোজক যে এই কথা কোৱাৰ বাবে মোক ক্ষমা কৰি দিয়ক। তেওঁ যদি খুজিব নোৱাৰে তেনেহ'লে আমাৰ স্পষ্টভাৱে দেখুৱাই দিয়ক শংকৰদেৱে এই কথা আমাক কৈছিলে বুলি, তেতিয়া মানি ল'ম হয়। যদি নোৱাৰে তেনেহ'লে এই কথাটোৰ বাবে তেওঁ আমাৰ অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। আমি কোনো সতে তেওঁ ক্ষমা কৰি দিয়া নহ'ব, এই কথাটো তেওঁ ক্ষমা খুজিবই লাগিব। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে তেওঁলোকে ব্যৱহাৰ কৰা খোল, তাল, নেগেৰা আদি বাদ্যবোৰ যদি তেওঁলোকে শংকৰদেৱক গুৰু হিচাপে মানিব নোৱাৰে, তেন্তে শংকৰদেৱে সৃষ্টি কৰা খোল, তাল, নেগেৰা কিয় ব্যৱহাৰ কৰি আহিছে, তেওঁলোকে কিয় ব্যৱহাৰ কৰিছে সেইটো লাগে আমাক। এই কথাটো মই কওঁতে এগৰাকী বাইদেৱে মোক কমেণ্ট কৰিছিলে যে আদিম যুগৰ পৰাই খোল তাল হেনো সৃষ্টি হৈ আহিছে। মই তেতিয়া সেই বাইদেউক ক'লোঁ যে খোল শংকৰদেৱে নিজেই ভাওনা কৰিবৰ কাৰণে, সত্ৰীয়া নৃত্য পৰিৱেশন কৰিবৰ কাৰণে খোলা সৃষ্টি কৰি নিজেই খোল তৈয়াৰ কৰিছিল। তেওঁ তেতিয়া মোক কৈছে আপোনাৰ মূৰত মগজ নাই। কিন্তু আজি মই কৈছোঁ যে খোল সৃষ্টি কৰা ব্যক্তিজনক আপোনালোকে সন্মান কৰা নাই, আৰু সেই খোলকে সেই তালেকে আপোনালোকে ব্যৱহাৰ কৰি আহিছে। লাজ নালাগে আপোনালোকৰ অলপো? এজন গুৰুক আপোনালোকে গুৰু বুলি মনা নাই, শংকৰদেৱক আপোনালোকে গুৰু বুলি মনা নাই, কিন্তু শংকৰদেৱৰ কথা আপোনালোকে বেয়াকৈ প্ৰচাৰ কৰি দিছে। এই কথাটো এই কথাটোক লৈ অসমবাসীৰ আগত ক্ষমা বিচাৰিব লাগিব। আৰু আপোনালোকক ৰাইজক কৈছোঁ, এই মানুহজনক ক্ষমা বিচৰা যোগ্য হয় নে নহয়। যদি হয় তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যিমান পাৰে কমেণ্ট, লাইক, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।